উচ্ছেদ চলিব এইবাৰ চৰ্চা পৰিবৰত এফালে উচ্ছেদৰ নামত ভয়ংকৰ হিংসা আকৌ আনফালে উচ্ছেদ অব্যাহত ৰখাৰ হুংকাৰ চৰকাৰৰ ২৬ নিৰ্বাচনত উচ্ছেদেই শেষ ভৰসা বিজেপি চৰকাৰৰ উচ্ছেদ কৰি সংখ্যাগুৰুৰ ভোট লাভৰ অংক নেকি বিজেপি চৰকাৰৰ কিয় উচ্ছেদক অগ্ৰাধিকাৰ মিত্ৰজোঁট চৰকাৰৰ উচ্ছেদৰ ক্ষেত্ৰত কিয় আপোচহীন স্থিতি চৰকাৰৰ কংগ্ৰেছৰ মুখপাত্ৰ জেহৰুল ইছলামৰ প্ৰশ্ন আৰু বিজেপিৰ মুখপাত্ৰ প্ৰিয়ংকা তামুলীৰ উত্তৰ আদানীৰ কথা কওঁতে ইমান গাত কিয় লাগিছে আদানীক ইমান গাত কিয় লাগিছে আদানীৰ কথা কওঁতে মই আদানীৰ কথাহে কৈ আছো আপোনাৰ বিজেপিৰ কথা কোৱা নাই নহয় মই আদানীৰ কথাহে কৈছো মালিকৰ কথা কৈছো আপোনাৰ মালিকৰ কথা কৈছো ৰ'ব আপোনালোকৰ মালিকৰ কথা ক'লে অলপ ভালকে শুনক মালিকৰ কথা ক'লে অলপ ধৈৰ্য ধৰি শুনিব লাগে যেতিয়া মালিকৰ কথা নাপায় মালিকে বেয়া পাব মালিকে বেয়া পাব একদম বেয়া পাব আদানী মিয়া নহয় আদানী মিয়া নহয় আদানী মিয়া নহয় আদানী মালিক গতিকে মালিকে বেয়া পাব মালিকক নক'ব বেয়া পাব এতিয়া আপোনাৰ কথাখিনি এতিয়া মোৰ কথাখিনি দুই নম্বৰ কথাটো হ'ল বাংলাদেশীৰ কথা কয়তো বাংলাদেশীৰ কথা কয় এই বাংলাদেশীৰ পৃষ্ঠপোষক বিজয় মালাকাৰ স্বদেশীনে বাংলাদেশী আপোনালোকৰ বিধায়ক বিজয় মালাকাৰ স্বদেশীনে বাংলাদেশী আপোনালোকৰ বিদেশী মাত্ৰ এটা কওক আপোনালোকৰ বিধায়ক বিজয় মালাকাৰ বাংলাদেশী হয় বাংলাদেশী বিধায়ক লাজ নালাগে বাংলাদেশীৰ কথা ক'বৰ কাৰণে লাজ নালাগে অলপো লাজ নালাগে অলপো লাজ নালাগে আমি হিন্দুৰ মৃত্যুটো ধিক্কাৰ দিওঁ মুছলমানৰ মৃত্যুটো ধিক্কাৰ দিওঁ আপোনালোকৰ দৰে সাম্প্ৰদায়িক কীটাণুই যেতিয়া আখলাকৰ দৰে ব্যক্তিক হত্যা কৰে আপোনালোকৰ দৰে সাম্প্ৰদায়িক কীটাণুৱে যেতিয়া কোনোবা এজন ছোৱালীক ৰেপ কৰি তাৰ ৰেপ কৰা অভিযোগটি যেতিয়া শোভাযাত্ৰা কৰে তেতিয়া আমি তাকো গৰিহণা দিওঁ আৰু এই বাংলাদেশত মৃত্যুবৰণ কৰা বাংলাদেশত হত্যা কৰা তেওঁকো আমি গৰিহণা দিওঁ আপোনালোকক স্বাগতম জনাইছোঁ সিদ্ধান্তলৈ আৰু এই ক্ষেত্ৰত আমি আজি আপোনালোকক ক'ব খুজিছোঁ যে যেতিয়া উচ্ছেদেই একমাত্ৰ ভৰসা হৈ পৰে যেতিয়া উচ্ছেদৰ বিষয়ে অধিক ক'বলৈ লয় এই উচ্ছেদক লৈ ৰাজনীতি হ'ব নেকি ২০২৬ত এই বিষয়টো সন্দৰ্ভত কথা পাতিম আমি আজি লগতে ইছ্যু বিৰোধীৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কি হ'ব শাসক পক্ষৰ বাবে কি ইছ্যু হ'ব এই সকলো বিষয় সামৰি আমি আজি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত আমাৰ লগত সংযুক্ত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ জেহৰুল ইছলাম আৰু কিছু সময় পিছতে আমাৰ লগত AIDF ৰাইজৰ দল অসম গণ পৰিষদ বিজেপিৰো মুখপাত্ৰসকল সংযুক্ত হ'ব কিন্তু মই জেহৰুল ইছলাম আপোনাৰ পৰা প্ৰথমে জানিব খুজিছোঁ যে কংগ্ৰেছৰ ক্ষেত্ৰত দেখা গৈছে আজি কংগ্ৰেছে সংখ্যালঘু জনতাৰ ক্ষেত্ৰত বা সংখ্যালঘু জনতাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বৰ বিশেষ বিজেপিৰ যিটো আগ্ৰাসী স্থিতি তাৰ বিপৰীতে কিন্তু আপোনালোকে বহুত বেছি আগুৱাব পৰা নাই এয়া কিয় হৈছে বিজেপিয়ে সংখ্যালঘু জনসাধাৰণৰ বিৰুদ্ধে এক আগ্ৰাসী ৰূপ লৈছে এই কথাটো জল পটপট এইটো অসমৰ ৰাইজে দেখিছে বিজেপিয়ে সংখ্যালঘু মানুহক অত্যাচাৰ কৰি তেওঁলোকক এক কাল্পনিক অপবাদ দি বা অসমীয়া যিটো আমাৰ মেইন ষ্ট্ৰীম আছামিজ মানুহ আছে এই মানুহখিনিক এক কাল্পনিক ভীতিৰ সৃষ্টি কৰি পেলাই ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে বিজেপিৰ হাতত নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বেলেগ কোনো ইছ্যু নাই এটা জনগোষ্ঠীক টাৰ্গেট কৰি সেই জনগোষ্ঠীটোক বাংলাদেশী বিদেশী অসম বিদ্বেষী ভাষা বিদ্বেষী আগ্ৰাসী দখলকাৰী জেহাদী এই ধৰণৰ কিছু কথা বতৰাৰে এটা জাতিক টাৰ্গেট কৰি পেলাই সেই জাতিটোক জনমানসত হেয় প্ৰতিপন্ন কৰে আৰু মেইন ষ্ট্ৰীম আছামিছৰ সন্মুখত এই জাতিটোক কাঠগড়াত থিয় কৰা হৈছে জনগোষ্ঠীটোক কাঠগড়াত থিয় কৰা হৈছে যে এই মানুহখিনি বাংলাদেশী মানুহ হয় এইখিনি বিদেশী মানুহ হয় এওঁলোকে অসমীয়া ভাষা সংস্কৃতি কৃষ্টি এওঁলোকে গ্ৰাস কৰিছে এইটো এটা ধাৰণা বিজেপি দলে মুখ্যমন্ত্ৰী মহোদয়ে দিব বিচাৰি আছে আৰু এই ধাৰণাটোৰ জৰিয়তে তেওঁলোকে নিজৰ যিখিনি ব্যৰ্থতা সেই ব্যৰ্থতাখিনিক ঢাকিব বিচাৰিছে তেওঁলোকৰ যিখিনি দুৰ্নীতি কেলেংকাৰী তেওঁলোকৰ যিটো সাৰ্বজনীন ব্যৰ্থতা তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে ২০১৪ চনৰ পৰাই অসমখনত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকৰ মেনিফেষ্টোত যিবোৰ কথা লিখা আছিলে সেই কথা বতৰাবোৰৰ পৰা তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ ৰাইজক যিবোৰ সপোন দেখুৱাইছিলে সেই সপোনবোৰ পূৰাব নোৱাৰি পেলাই তেওঁলোকে এতিয়া অসমৰ ৰাইজক এক নতুন ছবি তেওঁলোকে দিব বিচাৰিছে যিটোত অসমৰ ৰাইজক
মানে তেওঁলোকে কনভিন্স কৰিব বিচাৰিছে যে এই মানুহখিনি অসমখন আগ্ৰাসন কৰিব বিচাৰিছে এই মানুহখিনিয়ে অসমৰ জাতি মাটি ভেটি সংস্কৃতি কৃষ্টি কালচাৰ সকলোবোৰ নিশেষ কৰিব বিচাৰিছে এই মুহূৰ্তত আমি এই কথাটোৱে ক'ব বিচাৰিম যে বিজেপিৰ হাতত এই মুহূৰ্তত কোনো ধৰণৰ ইছ্যু নাই মই প্ৰত্যাহ্বান জনাওঁ বিজেপিক যদি আপোনালোকৰ হাতত ইমান যদি তেওঁলোকেতো খুব কৈ থাকে যে অসমখন সেই 2016 চনৰ আগতেই গৈছিল অসমখন শ্ৰেষ্ঠ ৰাজ্য 5খনৰ ভিতৰত এখন কৰিম আজিলৈকে শ্ৰেষ্ঠ ৰাজ্যটো দূৰৰ কথা শেষৰ ফালৰ পৰা 3 নম্বৰত ঠিক আছে আপুনি কৈছে নাই আপুনি কেইবাটাও অভিযোগ আনিছে বিজেপিয়ে কোনো ধৰণৰ ইছ্যু নাই যদি তেওঁলোকৰ আছে তেওঁলোকৰ উন্নয়নৰ যি খতিয়ান সেই খতিয়ানৰ শ্বেতপত্ৰ প্ৰদান কৰক উন্নয়নক লৈ ৰাজনীতি কৰক অসমৰ ৰাইজৰ আগত শ্বেতপত্ৰ প্ৰদান কৰক যে আমি এইখিনি কৰিলোঁ হয় সেইখিনিয়ে তেতিয়াহে কথাবোৰ হ'ব এতিয়া আজি কিছুদিন আগত আপুনি গম পায় কিছুদিন আগত কেগৰ প্ৰতিবেদন যিখন ওলাইছে সেই কেগৰ প্ৰতিবেদনখন চালে আপোনাৰ চকু কপালত উঠিব নিশ্চিতভাৱে আপুনি পঢ়িছে ঠিক আছে তাত প্ৰতিটো দফাই প্ৰতিটো ডিপাৰ্টমেণ্টে যি ব্যাপক কেলেংকাৰী সেই কেলেংকাৰী লগে যাম যে বিজেপিৰ ফালৰ পৰা বিভিন্ন সময়ত কোৱা হৈছে যে ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে আপুনি কৈছে 15 দিনৰ নটিচ দিয়া নাই নটিচ দিয়া হৈছে সেই ধৰণৰ বিষয়ও আছে মই জেহেৰুল আপোনালোকে এই কথাটো কিয় অভিযোগ আনিছে যে নটিচ দিয়া নাই নটিচ নিদিয়াকেতো এনেকুৱা ধৰণৰ ক'তো জাননী নিদিয়াকে ক'তো উচ্ছেদ চলা নাই বিফৰ কামিং টু ইয়ৰ পইণ্ট মই মাত্ৰ এটা বস্তু এটা পঢ়ি দিব খুজিছোঁ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰাৰ বাবে আপোনালৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ অসম চৰকাৰৰ দিশ নিৰ্দেশনা অসমৰ জনগণৰ আশীৰ্বাদ আৰু আমাৰ সহযোগীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলস্বৰূপে 20 ডিচেম্বৰ 2025 তাৰিখে আমি সফলতাৰ এই মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ এইটো কোনে দিছে ধন্যবাদটো আদানীয়ে দিছে এইটো হ'ল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিদিনাখন গুচি গ'ল অসমৰ পৰা সেইদিনাখন অসমৰ প্ৰতিখন কাকতৰ ফ্ৰণ্ট পেজত আদানীয়ে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰ'ব কিয় আদানীৰ কথা কওঁতে ইমান গাত কিয় লাগিছে আদানী ইমান গাত কিয় লাগিছে আদানীৰ কথা কওঁতে মই আদানীৰ কথাহে কৈ আছো আপোনাৰ বিজেপিৰ কথা কোৱা নাই নহয় মই আদানীৰ কথাহে কৈছো মালিকৰ কথা কৈছো আপোনাৰ মালিকৰ কথা কৈছো ৰ'ব আপোনালোকৰ মালিকৰ কথা ক'লে অলপ ভালকে শুনক মালিকৰ কথা ক'লে অলপ ধৈৰ্য ধৰি শুনিব লাগে যেতিয়া মালিকৰ কথা নাপায় মালিকে বেয়া পাব মালিকে একদম বেয়া পাব না আদানী মিয়া নহয় আদানী মালিক গতিকে মালিক বেয়া পাব মালিকক নক'ব বেয়া পাব এতিয়া আপোনাৰ কথাখিনি শুনিলো এতিয়া মোৰ কথাখিনি শুনক এতিয়া মোৰ কথাখিনি শুনক এতিয়া দুই নম্বৰ কথাটো হ'ল বাংলাদেশীৰ কথা কয়তো বাংলাদেশীৰ কথা কয় এই বাংলাদেশীৰ পৃষ্ঠপোষক বিজয় মালাকাৰ স্বদেশীনে বাংলাদেশী বিজয় মালাকাৰ স্বদেশীনে বাংলাদেশী আপোনালোকৰ বিধায়ক বিজয় মালাকাৰ স্বদেশীনে বাংলাদেশী আপোনালোকৰ বিদেশী মাত্ৰ এটা কওক আপোনালোকৰ বিধায়ক বিজয় মালাকাৰ বাংলাদেশী হয় বাংলাদেশী বিধায়ক লাজ নালাগে বাংলাদেশীৰ কথা ক'বৰ কাৰণে লাজ নালাগে অলপো লাজ নালাগে আমি হিন্দুৰ মৃত্যুটো ধিক্কাৰ দিওঁ মুছলমানৰ মৃত্যুটো ধিক্কাৰ দিওঁ আপোনালোকৰ দৰে সাম্প্ৰদায়িক কীটাণু যেতিয়া আখলাকৰ দৰে ব্যক্তিক হত্যা কৰে আপোনালোকৰ দৰে সাম্প্ৰদায়িক কীটাণুৱে যেতিয়া কোনোবা এজন ছোৱালীক ৰেপ কৰি তাৰ ৰেপ কৰা অভিযোগটি যেতিয়া শোভাযাত্ৰা কৰে তেতিয়া আমি তাকো গৰিহণা দিওঁ আৰু এই বাংলাদেশত মৃত্যুবৰণ কৰা বাংলাদেশত হত্যা কৰা তেওঁকো আমি গৰিহণা দিওঁ গতিকে শুনক বাংলাদেশীৰ ৰক্ষক আপোনালোকৰ চৰকাৰে এজন বাংলাদেশীক বিধায়ক বনাই ৰাখিছে আৰে খিলঞ্জীয়া কথা বাংলাদেশীক বিধায়ক কিয় বনাইছে বাংলাদেশীক বিধায়ক কিয় বনাইছে বিজয় মালাকাৰে বাংলাদেশী ব্যক্তি কিয় বিদেশী বনালে আপোনালোকে লাজ নালাগে বাংলাদেশীৰ কথা ক'বৰ কাৰণে নিজে বাংলাদেশীৰ পৃষ্ঠপোষক যিয়ে নিজে বাংলাদেশীক নিজৰ বৰ ঘৰত ৰাখে যিয়ে বাংলাদেশীক লৈ পেলাই অসম বিধানসভাত বহি আছে যিয়ে মিয়াৰ ভোট লৈ পেলাই দীপ্লু ৰঞ্জন শৰ্মা মিয়াৰ ভোট লৈ পেলাই অসম বিধানসভাত বহি আছে মিয়াৰ ভোট ল'ব যাওঁতে ভৰিত ধৰে তেতিয়া লাজ নালাগে দীপ্লু ৰঞ্জন শৰ্মা ক'ৰ বিধায়ক
দীপলুৰঞ্জন শৰ্মা ক'ৰ বিধায়ক দীপলুৰঞ্জন শৰ্মা ক'ৰ বিধায়ক বিজয় মালাকাৰ কোন হয় দীপলুৰঞ্জন শৰ্মা বা মিয়াৰ বিজেপিৰ বিধায়ক অসম বিধানত বহি আছে মিয়াৰ ভোট ল'বৰ সময়ত তেতিয়া ভৰিত ধৰে লাজ নালাগে তেতিয়া ভোটৰ সময়ত যেতিয়া মিয়াৰ ভৰিত ধৰে যেতিয়া ভোটৰ সময়ত গৈ পেলাই মিয়াৰ লুংগিৰ ওচৰত গৈ পেলাই ভৰিত ধৰে তেতিয়া লাজ নালাগে অসমখনক মিয়াৰ হাতলৈ গোটাই ঠিক আছে এক মিনিট আপোনালোকৰ নেতৃত্ব ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছিলে দীপলুৰঞ্জন শৰ্মা যদি ইমান যদি বিজেপিৰ যদি মিয়াৰ প্ৰতি ইমান এলাৰ্জি আছে গঠন হলে বিজেপিৰ যদি মিয়াৰ প্ৰতি ইমান এলাৰ্জি আছে কৈছিলে নে নাই নিশ্চিত কৰক কথা যদি মিছা কৈছো মোৰ কথাটো হ'ল যদি বিজেপিৰ মিয়াৰ প্ৰতি ইমান এলাৰ্জি আছে মিয়াৰ ভোটৰে জিকি অহা দীপলুৰঞ্জন শৰ্মাক মিয়াৰ ভোটৰ অসমত অন্তৰ্ভুক্ত কোনে কৰিছিলে এই কথা নকয় কেলে বহিষ্কাৰ কৰক কোনে কৰিছিলে বহিষ্কাৰ কিয় কৰক বহিষ্কাৰ কৰিব লাগে মিয়াৰ ভোটৰ ভোট হলে লাগে কাটিম বুলি ভোট হলে লাগে ভয় লাগি গৈছে ভোট নালাগে হলে লাগে এনে হলে মিয়া আমাক মিয়াৰ এনে হলে মিয়া নালাগে আমাক মিয়াৰ তেতিয়ালে তেখেতে বহিষ্কাৰ কৰক তেখেতে বিধায়কত খাৰিজ কৰক ৰিজাইন দিবলৈ কওক অ মিয়াৰ ভোট হলে মিয়া ঠিক আছে মিয়া নমস্কাৰ চাচা নমস্কাৰ হা লাজ নালাগে তেতিয়া লাজ নালাগে কিহৰ অসমীয়াৰ কথা কয় কোন অসমীয়াহে গোটেই নাগপুৰক অসমখনক বন্ধ কৰি দিয়া বিজেপিয়ে অসমীয়াৰ কথা কয় অসমীয়াৰ কথা কয় কোনে হত্যা কৰিছে কাক হত্যা কৰিছে আপোনালোকে কৰিছে অসমৰ জাতি মাটি অসমীয়া হত্যাক আপোনালোকে হত্যা কৰিছে অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি আদানীক গতাইছে লাজ নালাগে আজি কাৰ্বি আংলং জ্বলি আছে ঠিক আছে ঠিক আছে খবৰ লগাব এটা ফোন কৰি খবৰ লওক এই কাৰ্বি আংলঙত জ্বলি আছে এবাৰ কাৰ্বি আংলঙৰ খবৰ লওক কাৰ্বি আংলঙৰ খবৰ লওক জ্বলিছে তাতে পাহাৰৰ দুই জেগা ভৈয়ামত নাহে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক ঠিক আছে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আদানীক বন্ধ কৰি দিব বাদ দিয়ক মালিকৰ কথা ক'লে লাজ লাগে মালিকৰ কথা ক'লে লাজ লাগে ঠিক আছে মালিকৰ কথা ক'লে লাজ লাগে গোটেই অসমখন আদানীক বন্ধ কৰি দিলে গোটেই মাটি দিলে গোটেই বনিয়াক দিলে গোটেই বনিয়াক বন্ধ কৰি দিলে গোটেই বনিয়াক বন্ধ কৰি দি পেলাই অসমীয়াক সৰ্বনাশ কৰিলে তেতিয়া ক'লে লাজ লাগে লাজ লাগে বাংলাদেশীক আনি পেলাই ইয়াতে বহাই ৰাখিছে বিজয় মালাকাৰৰ দৰে বাংলাদেশীক MLA বনাইছে আৰু বাংলাদেশীৰ কথা কয় এটা নিৰ্লজ্জতাৰ এটা সীমা থাকিব লাগে নিৰ্লজ্জতাৰ এটা সীমা থাকিব লাগে নিৰ্লজ্জতাৰ এটা সীমা একেবাৰে বাংলাদেশী সাহস যদি আছে তেতিয়াহ'লে বিজয় মালাকাৰ বাংলাদেশী হয় নে নহয় কওক বিজয় মালাকাৰ বাংলাদেশী হয় নে নহয় বাংলাদেশী জানিবলৈ অসম বিধানত বহাব আৰু বাংলাদেশীৰ কথা ক'ব খিলঞ্জীয়াৰ কথা ক'ব খিলঞ্জীয়াৰ কথা বিজয় মালাকাৰ বাপেক মাকাৰো নাম নাই বিজয় মালাকাৰটো দূৰৰে কথা বিজয় মালাকাৰটো দূৰৰে কথা আপোনালোক জ্ঞানী কোৰ্টত বহি থাকে এখন ভুল আপোনালোক জ্ঞানী কালি আহিছে বাংলাদেশৰ পৰা বিধায়ক বনাই দিছে আৰু বাংলাদেশৰ অসমীয়া কথা অসমীয়া আপোনালোকৰ মুখলৈ অসমীয়া কথা কোৱা নাপায় খিলঞ্জীয়া মানুহক অসমৰ পৰা উচ্ছেদ কৰা খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি পেলাই বিদেশী বনিয়াক গতোৱা আদানীক গতোৱা মালিকক গতোৱা দেশ ৰাজ্যক আদানীক বন্ধ কৰি দিয়া বিজেপিয়ে ইয়াতে অসমীয়া কথা নক'ব অসমীয়া কথা নক'ব আপোনালোকে ভুৱা নাপায় অসমীয়া সন্তানক হত্যা কৰিছে অসমীয়া আত্মাক হত্যা কৰিছে অসমীয়াক হত্যা কৰে অসমীয়াক আত্মা অসমীয়া সত্তাক হত্যা কৰিছে জাতি মাটি সকলো বন্ধ কৰিছে এক মিনিট দুইজনৰ বেলেগ কাজিয়া বুলি ভাবিব যে এইডাল অলপ শান্ত হ'ব লাগে দুইজনৰ বেলেগ কাজিয়া বুলি ভাবিব বিজেপি বৰবৰ নেতা মুখাই যে ৰেপ কৰি বহি আছে এইকেইটা কি মিয়া নেকি এইকেইটা মিয়া নেকি এইকেইটা মিয়া নেকি বিজেপি যে ৰেপ কৰি বহি আছে এইকেইটা মিয়া সেইকেইটা মিয়া ৰাজপথত শোভাযাত্ৰা কৰে বিজেপিয়ে তেতিয়া লাজ নালাগে আশীৰ্বাদ মনত আছে আশীৰ্বাদ মনত আছে উত্তৰ প্ৰদেশৰ ছোৱালীজনীকে ৰেপ কৰাৰ পিছত পুনৰ আকৌ জ্বলাই দিলে ছোৱালীজনী সেইজনী কি
দলিত কিয় ছোৱালীৰ কাৰণে মাৰিছিলে? এখন ছোৱালী নহয় শৰ্মা? আপুনি ছোৱালী কিয় মাৰিছিলে? আপুনি কিয় উৎসৱৰ মাৰিছিলে? কাৰণে আপুনি কিয় উৎসৱৰ কাৰণে মাৰিছিলে? আপোনাৰ ইজ্জত আছে আৰু কিয় দলিতক মাৰিছিলে? যেতিয়া ৰেপ কৰিছে দলিতক ৰেপ কৰাৰ পিছত সেইজনৰ ইজ্জত নাই সেইজনৰ ইজ্জত নাই জনাই দিয়া হ'ল ছোৱালীজনী আপোনাৰ হলে গাত লাগে আপুনি উৎসৱৰ কাৰণে আপোনাৰ ইজ্জত আছে এই দলিত তেওঁলোকৰ ইজ্জত নাই তেওঁলোকৰ ইজ্জত নাই মানে দলিত এইখিনিত আহিব সাহস নাই পুত্ৰ হয়ো এই বংগীয়মূলৰ মিয়াসকলৰ কাৰণে আপোনালোকে ডাঙৰ ডাঙৰকে মাত মাতি আছে সাহস যদি আছে ইয়াত অসমীয়া মুছলমান আমাৰ লগত আছে সাহস যদি আছে ইয়াত কথা পাতক অকল হিন্দু মুছলমান ধৰ্ম জাত এইবিলাক লৈ বাংলাদেশত আপোনালোকৰ আৰু হিন্দু ল'ৰা এটা নিৰ্মমতা যে কৰিলে আপোনালোকৰতো চিন্তাই নাই হিন্দু মুছলমান বিপুদাস ডাঙৰীয়া হয় আপোনালোকে কেইজনে লিখিছে কওক কেইজনে লিখিছে বিপুদাস ডাঙৰীয়া যে বাংলাদেশত জ্বলাই দিলে অতি সোনকালে এই বিদেশী লোকসকলে কি কৰিব আমাৰ এডমিনিষ্ট্ৰেশ্যনত সোমাই পৰিব আৰু এডমিনিষ্ট্ৰেশ্যনত সোমোৱাৰ লগে লগে আমি আজি এডমিনিষ্ট্ৰেশ্যনত সোমোৱাৰ লগে লগে ভৱিষ্যতত আমি তেখেতসকলক ছাৰ মেডাম বুলি মাতিব লাগিব আৰু লগতে এটা কথা যে আজি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ প্ৰতিমূৰ্তিৰ উন্মোচন কৰিছো কিন্তু এনেকুৱা যদি বিৰোধী দলে তেখেতসকলৰ কাৰণে মাত মাতি থাকে তেখেতসকলকে যদি সহায় কৰা তেখেতসকলৰ কাৰণে কেছ কৰাত যদি লাগি থাকে কিন্তু অনাগত দিনত আমি দীঘলী পুখুৰী আমি কিন্তু উন্মোচন কৰিব লাগিব মহম্মদ ইউছুফ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আৰু নহয়তো বা মহম্মদ জিন্নাৰ প্ৰতিমূৰ্তি ইয়াতে উন্মোচন হ'ব যদি এনেকুৱা ঠিক আছে কেইবাটাও বিষয় উত্থাপন কৰিছে মই জহিৰুল আপোনাক সুধিছো টু দা পইণ্ট যে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে উন্নয়ন হৈছে উন্নয়নৰ উদাহৰণ কেইবাটাও দিলে আমি দেখিলো গতিকে আপোনালোকৰ হাতত কোনো ইছ্যু নাই সেইকাৰণে মই যিটো মূল ভাৱ বুজি পাইছো সেইকাৰণে বেলেগ বেলেগ বিষয় আপোনালোকে অৱতাৰণা কৰিছে প্ৰথম কথাটো হ'ল উন্নয়ন হ'ল বিজেপিৰ অকল কথা বতৰাত উন্নয়ন হৈছে অসমত তথা ভাৰতবৰ্ষত উন্নয়ন হোৱা নাই আজি যদি মই আপোনাক কওঁ যে উন্নয়নৰ প্ৰথম জখলাডাল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল হাৰ চাল 2 কৰোৰ নকৰি দেংগে আজি গোটেই দেশখন নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে বব নোৱাৰা হৈছে আজি অসমত যদি ৰেজিষ্টাৰ্ড নিবনুৱাৰ সংখ্যা যায় 45 লাখ চৰকাৰে কৈ আছে আমি 1.5 লাখ চাকৰি দিলো কিন্তু চৰকাৰে এই কথাটো নকয় যে নতুন পদ সৃষ্টি কৰি চাকৰি দিছে নে ৰিটায়াৰমেণ্ট হোৱা যিখিনি আছে খালী পদত পূৰণ কৰিছে সেই কথাটো চৰকাৰে কেতিয়াও নকয় 2 নম্বৰ কথাটো হ'ল যে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অকল আপোনালোকৰ নহয় বিজেপিৰ নহয় তেখেত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে আৰু কংগ্ৰেছ দলৰ আছিলে বিজেপিৰ সন্মানীয় প্ৰতিনিধিগৰাকীয়ে ইয়াৰ আগতে কৈছে যে কংগ্ৰেছে দি দিব খুজিছিল বাংলাদেশক কিন্তু আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাখিলে অৰ্থাৎ তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল আপুনি জানিব বস্তুখিনি শুনি লওক কিন্তু গোপীনাথ বৰদলৈ চৰকাৰখনো কংগ্ৰেছৰ চৰকাৰে আছিল আৰু তেখেতৰ কংগ্ৰেছৰে মুখ্যমন্ত্ৰী আছিলে এইটো হ'ল 2 নম্বৰ কথা 3 নম্বৰ কথাটো হ'ল কুমুদা আপুনি জানিব যে অসমত প্ৰায় 432খন গাঁও বেকী আৰু ব্ৰহ্মপুত্ৰ যা গৈছে 432খন আৰু যদি হেক্টৰ হিচাপে চাব যায় তেতিয়াহ'লে প্ৰায় 4,70,000 হেক্টৰ বিঘা মাটি ব্ৰহ্মপুত্ৰত যা গৈছে আৰু হেতুক যদি আপুনি বিঘালৈ কনভাৰ্ট কৰে প্ৰায় 30 লাখৰ ওপৰত এই যিখিনি ব্ৰহ্মপুত্ৰত যিখিনি মাটি যা গৈছে সেই মাটিখিনিহে যা গৈছে মানুহখিনি যা যোৱা নাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বেকীৰ গৰাখহনীয়াত অকল মাটিখিনিহে যা গ'ল মানুহখিনি যা যোৱা নাই আৰু সেই মানুহখিনি অসমৰ আৰু সেই যিখিনি মানুহক উচ্ছেদ কৰা হৈ আছে সেই মানুহখিনি কৰবাত নহয় কৰবাত গভৰ্ণমেণ্টে এলট কৰি থৈ দিছিলে কিছু মানুহ আছে যিয়ে চৰ চাপৰিত বসবাস কৰে চৰ চাপৰি মানে কি সেইটো এটা অস্থায়ী চৰ মানে কি অস্থায়ী এটা লেণ্ড আজি যদি ইয়াত চৰ উঠে কালি আকৌ ব্ৰহ্মপুত্ৰই সেই চৰটো ভাঙি বেলেগ এটা জাগাত দিব তেনেহ'লে আপুনি ক'ব নেকি বাংলাদেশৰ মই আপোনাক কৈ আছো প্ৰব্ৰজনৰ ইতিহাস অকল বাংলাদেশৰ পৰা নহয় বাইদেউ অসমৰ বহু জনগোষ্ঠী আছে যাৰ প্ৰব্ৰজনৰ ইতিহাস আছে অকল এটা জনগোষ্ঠীৰে প্ৰব্ৰজনৰ ইতিহাস নাই অসমৰ ভিন্ন জনগোষ্ঠী আছে বাংলাদেশ এসময়ত ভাৰতৰ অংশ আছিলে কিন্তু ভাৰতৰ অংশ নোহোৱা ভিন্ন দেশৰ পৰা প্ৰব্ৰজন হৈছে সেইটো এটা বেলেগ কথা সেইটো বহুদিন আগতেই প্ৰব্ৰজন হৈছে সেইটো এটা বেলেগ বিষয় দ্বিতীয় কথাটো হ'ল এই যিখিনি মাটি যা গ'ল এই মানুহখিনিয়ে কৰবাত নহয় কৰবাত
ঘৰ এটা সাজি পেলাই বসবাস কৰি আছে। এতিয়া ৰাষ্ট্ৰ এখনৰ দায়িত্ব, কল্যাণকামী ৰাষ্ট্ৰ এখনৰ দায়িত্ব হ'ল নাই, মই অন্ন, জেৰেল, মই বস্ত্ৰ, বুজি পাইছো বাসস্থানৰ আপোনাৰ কাৰণে। আপুনি যিটো কথা কৈছে যে খহনীয়া পীড়িত মানুহ বা যিখিনি নৈত যাৰ মাটি জাহ গ'ল তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ আছে। চৰকাৰে দিয়া নাই আৰু সেইকাৰণে বিভিন্ন ঠাইত মাটি বেদখল কৰিছে। নাই, ইয়াৰ আপুনি পিছত আৰু পইণ্ট আছে, হয় ইয়াৰ পিছত আৰু পইণ্ট আছে। হয় অকল যে এই চৰকাৰখনে অকল যে সংখ্যালঘু মুছলমানকেই উচ্ছেদ কৰিছে সেইটো নহয়, সংখ্যাগুৰুকো কৰিছে। সংখ্যাগুৰুকো যথেষ্টভাৱে উচ্ছেদ কৰিছে। আজি আপুনি শিলহাকুৰ কথাই কওক, শিলহাকুৰ মানুহখিনিৰ কান্দন, আপুনি যিহেতু আপুনি এজন জ্যেষ্ঠ সাংবাদিক, এজন সংবেদনশীল সাংবাদিক, আপোনাৰ টিভি স্ক্ৰীণত আমি প্ৰায়ে দেখোঁ শিলহাকুৰ মহিলাসকলে অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে নিজৰ বাসস্থানৰ কাৰণে। আজি কাৰ্বি আলং কিয় জ্বলি আছে? আজি তুলিৰাং ৰংহাঙৰ ঘৰ এই মুহূৰ্তত জুইত জ্বলি আছে কিয়? কংগ্ৰেছৰ উচতনিত বুলি কৈছে বিজেপি। কংগ্ৰেছে কি উচতনি দিব গৈছে তাত? গৌৰৱ গগৈ উচতনি দিছে আপোনালোকৰ। গৌৰৱ গগৈ উচতনি দিয়ে। গৌৰৱ গগৈ তেতিয়াহ'লে গৌৰৱ গগৈক মানিব লাগিব, গৌৰৱ গগৈক মানিব লাগিব তেতিয়াহ'লে। দ্বিতীয় কথাটো হ'ল আপোনাৰ এই যিখিনি বিজেপিয়ে যিখিনি মানে এটা নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰে, এই কথাটো সমাজখনক বিভক্ত কৰে, সমাজখনক ধ্বংস কৰিব, শেষ কৰিব। সমাজখন আপুনি, মোৰ দায়িত্ব হ'ল সমাজ এখন গঢ়াৰ, সমাজ এখন ধ্বংস কৰাৰ নহয়। অকল যিকোনো ক্ষেত্ৰতে অকল হিন্দু মুছলমান আৰু মই খালি এটা চেণ্টেন্স শেষ কৰি যাম। বাইদেৱে কৈ গৈছিলে অলপ আগত যে এজিপি চৰকাৰখনৰ কথা। বাইদেউ এজিপিয়েও দুবাৰকে গভৰ্ণমেণ্ট কৰিছে অসমত। তেওঁলোকৰ দিনতো যি চৰকাৰখন অসম চুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল, যিয়ে আপুনি কৈছে ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই অসমৰ শাসনভাৰ দখল কৰিছিল, কিন্তু তেওঁলোকৰ সেই চৰকাৰৰ দিনতো অসম চুক্তিখন ৰূপায়ণ নহ'ল, কৰিব নোৱাৰিলে। তাৰ পিছতকৈ আছুৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আকৌ অসমৰ মুখ্যমন্ত্ৰী হ'ল। পোনে পোনে গৈ পেলাই NRC অফিচ সোমাইছিলে, পোনে পোনে গৈ পেলাই বাংলাদেশত গৈ পেলাই দূৰবীণেৰে চাইছিলে ক'ত কি মাটি আছিলে। আমি ভাবিছিলো সেই সময়ত যে NRCৰ সমস্যা, আপুনি এটা কথা কৈছে যে তেখেতসকলে নিজৰ ভোট বেংকটো সৃষ্টি কৰিছে, নিজৰ শাসন কালত নিজৰ ভোট বেংক সৃষ্টি কৰিলে, যাৰ ফলত তেখেতে বাৰম্বাৰ এটা উদাহৰণ দি থাকে চামুগুৰি ইলেকশ্যনত দুখ লগা কথা। কিয় মিয়াই ভোট দিবলৈ চান্স পালে? কাৰণ কংগ্ৰেছে নিজৰ শাসন কালত নিজৰ ভোটৰ অংকৰ বাবে এই মিয়া ভোটাৰসকলক আমাৰ অসমৰ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিলে, যাৰ উদাহৰণস্বৰূপে আছে কিন্তু আমাৰ চকুৰ সন্মুখত হীৰালাল পাটোৱাৰী ডাঙৰীয়াৰ মৃত্যু। 1978ত হীৰালাল পাটোৱাৰী ডাঙৰীয়াৰ মৃত্যু হৈছিলে, যাৰ ফলত 1979ত বাই ইলেকশ্যন হৈছিলে। আৰু সেই বাই ইলেকশ্যনৰ সময়তে আছুৱে সন্ধান কৰি ওলাইছিলে যে আমাৰ সেই বিধানসভাত 40,000 ভোটছ বিদেশী মিয়া ভোটছ আছিলে। সেই তেতিয়াৰ পৰা আৰম্ভ হৈছে এই ষড়যন্ত্ৰ। ভোটৰ অংক কৰিছিলে আচলতে কংগ্ৰেছ দলে, কাৰণ তেখেতসকলে নিজৰ ৰাজত্ব কালত অসমখনৰ কাৰণে যিমানখিনি উন্নয়ন কৰিব লাগিছিলে, অসমৰ যুৱচাম, অসমৰ মানুহৰ বাবে যিমানখিনি কাম কৰিব লাগিছিলে তেখেতসকলে নকৰিলে। আৰু যোনটো এমপ্লয়মেণ্টৰ কথা কৈছে, তেখেতে এটা এমপ্লয়মেণ্টৰ কথা কৈছে, আপুনি শুনক এমপ্লয়মেণ্টৰ কথা। আপুনি কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মানে ৰেজিষ্ট্ৰেশ্যনটো কৈছে। আপোনাক এটা কথা কওঁ যে আমাৰ ইয়াতে যিখিনি চাকৰি 1 লাখ চাকৰি দিয়া প্ৰতিশ্ৰুতি আছিলে, যাৰ জেগাত 2 লাখ দিলে। আৰু লগতে বহুত এনেকুৱা যুৱচাম আছে, ৰ'ব দাদা মাজতে হস্তক্ষেপ নকৰিব, ময়ো কৰা নাই, যোনখিনি ল'ৰা ছোৱালীয়ে বিজনেছ কৰে তেখেতসকলে কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন নকৰে। আপোনাৰ যোনখিনি ল'ৰা ছোৱালীয়ে বিজনেছ কৰি আছে, তেখেতসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ এইখিনি জ্ঞান স্টাডি থাকিব লাগে। না চাকৰি 1,20,000 আপুনি এটা কওক, বিজনেছ কৰি থকা ল'ৰা ছোৱালীখিনি আপুনি এটা কওক, আৰে আমাৰ 1 লাখ দিয়ক, 2 লাখ দিছেতো, কংগ্ৰেছে কি দিলে? বস্তুটো ক্লিয়াৰ কৰক। আৰে ভাই আপুনি ফাঁকি দি থাকিব ষ্টুডিঅ'ত বহি পেলাই, আৰু মই সুধিলে আপোনাৰ খং উঠিব। আপুনি 1,20,000 নে 2 লাখ সেইটো কওক। প্ৰিয়ংকা জেৰেল, মই দুইজনকে ক্লিয়াৰ কৰিছো। 1,20,000 নে 2 লাখ? 145 এতিয়ালৈকে 1,20,000 নে 2 লাখ? ৰাইজকে দিয়ক 1,20,000 নে 2 লাখ? 1 লাখ নে 1,20,000 নে 2 লাখ? সেইটো ক্লিয়াৰ কৰক। অসমৰ মানুহক ফাঁকি দিব নালাগে, ফাঁকি দিব নালাগে নহয়। ফাঁকি কিয় দিয়ে? চাকৰি দিব নোৱাৰিব, আকৌ অসমত আহি পেলাই ইয়াতে ষ্টুডিঅ'ত আহি ফাঁকি দিব ৰাইজক, এইটো বেয়া কথা, এইটো বেয়া কথা। নাপায়। ঠিক আছে জাহিৰুল প্ৰিয়ংকা, মই সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম। 30 ছেকেণ্ড মই জাহিৰুল
প্ৰথম কথা হ'ল আপোনালোকে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি পেলাই শ্বহীদ স্মাৰকত শ্বহীদ 855 গৰাকীক মানে সন্মান প্ৰদৰ্শন কৰিলে। এতিয়া 855 নে 860 গৰাকী এইটো ক্লিয়াৰ হ'ব। 2 নম্বৰ কথাটো হ'ল এই যিখিনি শ্বহীদ আছিলে তেওঁলোকৰ ভিতৰতো কিন্তু যথেষ্ট সংখ্যক মুছলমানো আছিলে, যথেষ্টখিনি মুছলমানো আছিলে। এতিয়া প্ৰথম কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তাত আহি পেলাই তাত আহি এক মিনিট মোৰ শেষ হোৱা নাই, মুছলমানৰ ওপৰত আমি কথা আমি মোৰ শেষ হোৱা নাই, হিন্দু মোৰ শেষ মুছলিম হোৱা বুলি নাই ভাগ কৰাই নাই। মোৰ শেষ হোৱা নাই বাইদেউ, আপোনাৰ চৰকাৰখনে মই আগবঢ়াব নোৱাৰিম আৰু মোৰ সময় নাই। নকৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নৈতিক অধিকাৰেই নাই ঠিক আছে, যে তাত আহি ঠিক আছে, পেলাই ধন্যবাদ, মাল্যাৰ্পণ ধন্যবাদ, কৰক। এইকাৰণে ধন্যবাদ, নাই, জয়দৌল, তেখেতে মোৰ সময় শেষ হৈ আনি গৈছে। পেলাই এই ধন্যবাদ। শ্বহীদৰ আত্মাক হত্যা কৰিছে। ঠিক আছে, ধন্যবাদ। শ্বহীদৰ আত্মাক হত্যা কৰা ব্যক্তি আহি পেলাই এটা মাল্যাৰ্পণ কৰিব শ্বহীদক, এইটো কোনো কাৰণত হ'ব জয়দৌল, নোৱাৰে। ধন্যবাদ।